নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰে আপোনাক মই দেখাই দিছোঁ ক'ত কি ভেকেন্সি মুকলি হৈছে সম্পূৰ্ণ খালি ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায় সমালোচনা কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু নিশ্চয় খালি গুগলতে টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক সেনেকুৱা ৱেবছাইটটো আহি যাব য'ৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকোঁ আৰু কালি এক্সিছ বেংকৰ ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ ফ্ৰেছাৰ্ছৰ চাকৰি চ' যোনজন ইচ্ছুক পাৰ্টি আছে যাব পাৰে চ' ভালেমান চাকৰি আজিও আছে এক্সিছ বেংকৰ উপৰিও ভালেমান ফ্ৰেছাৰ্ছৰ চাকৰি বহুত আছে সেইটো কাৰণে সম্পূৰ্ণ ভিডিঅ'টো চাওক মই বস্তুখিনি ভালদৰে বুজাই দি আছোঁ যোৱাকালি যদি ভিডিঅ'টো চোৱা নাই চাব পাৰে টপ 10 প্ৰাইভেট জব ভেকেন্সি চলি আছে অসমৰ লেটেষ্ট প্ৰাইভেট জব ইন আছাম চাব পাৰে যদি ইণ্টাৰেষ্টেড হয় এইচএছ পাছৰ ডিগ্ৰী লেভেললৈ অল আছাম প্ৰাইভেট জব ভেকেন্সি চলি আছে গুৱাহাটীৰ প্ৰাইভেট কোম্পানী ভেকেন্সি এপিডিচিএল আছাম প্ৰাইভেট জব জুন মাহৰ ফ্লিপকাৰ্ট ভেকেন্সি চলি আছে এমেজন কোম্পানী ভেকেন্সি বাৰ্গাৰ ৰং কোম্পানী ভেকেন্সি অল প্ৰাইভেট জব ইন আছাম আইচিআইচিআই লম্বাৰ্ডো ভেকেন্সি চলি আছে চ' বহুত ভেকেন্সি আপোনালোকৰ ডেইলি বেচিছত আহিয়ে থাকে সেইটোৰ কাৰণে যদি ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে ৰেগুলাৰ পাই থাকে আজি এক্সিছ বেংকৰ ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হ'ব চ' এক্সিছ বেংকত বিচাৰি থকাসকলৰ চাকৰি মুকলি হৈছে চ' আবেদন কৰিব পাৰিব চেলাৰী হ'ব 25,000 ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হ'ব কোনো আবেদন কৰিবলৈ টেনশ্যন নাথাকে ডাইৰেক্ট বেংকত যাওক ইণ্টাৰভিউ দিয়ক আৰু চাকৰি এটা লৈ লওক আৰু ফ্ৰেছাৰ্ছৰ চাকৰি হয় প্ৰথম ভেকেন্সি এক্সিছ বেংকৰ আহিছে হায়াৰিং ৰিলেশ্যনশ্বিপ অফিচাৰ গুৱাহাটী আণ্ডাৰ পাৰ্টনাৰ পেৰল মেগা ৱাক ইন ইণ্টাৰভিউ বেংকিং ইণ্ডাষ্ট্ৰীৰ কাৰণে ৰিলেশ্যনশ্বিপ অফিচাৰ প্ৰফাইলৰ কাৰণে 25,000 ফৰ চেলছ এক্সপিৰিয়েঞ্চ কেণ্ডিডেট আৰু ফ্ৰেছাৰ্ছ কম পাব 16,000 মান পাব লাগে ফ্ৰেছাৰ্ছে 16, 17, 18 মান আৰু আনলিমিটেড ইনকাম অপৰচুনিটি থাকিব বেংকত আপোনালোকে জানে বহুত এটা ইনচেণ্টিভ দিয়া হয় বেলেগ চাকৰিতকৈ চ' ৱাক ইন ইণ্টাৰভিউ আছে আপোনালোকৰ গুৱাহাটী আৰু এক্ৰছ আছাম 7 তাৰিখে আছে ফ্ৰাইডে আপোনালোকৰ 9:30 পৰা 1:30 লৈ আৰু ড্ৰেছ আপোনালোকৰ ফৰ্মেল চাৰ্ট ফৰ্মেল লং পেণ্ট আৰু ফৰ্মেল শ্বু পিন্ধি যাব লাগিব এড্ৰেছ দিয়া আছে ভাঙাঘৰ এভৱ বাটা শ্ব'ৰুম লেণ্ডমাৰ্ক ইণ্ডাছইণ্ড বেংকৰ ওপৰত হ'ব আপোনালোকৰ ইণ্টাৰভিউ ডিপাৰ্টমেণ্ট হ'ব মৰ্টগেজ ৰুৰেল লেণ্ডিং ৰিটেইল এছেট আৰু কাৰ্ড আৰু 6 মাহৰ এটা যদি অভিজ্ঞতা আছে 28,000 পাব ফ্ৰেছাৰ্ছ কেন অলছ' এপ্লাই ফ্ৰেছাৰ্ছে মই ক'লোৱে আপোনালোকক 16,000, 17,000 মান পাব প্লাছ ইনচেণ্টিভ এক্সট্ৰাকৈ পাব ইনচেণ্টিভ মিলাই লৈ ভালে মানে চেলাৰী এটা হাতত আহি যাব চ' ইণ্টাৰেষ্টেড কেণ্ডিডেটবোৰে আপোনালোকৰ আপডেটেড ৰিজিউমিখন আধাৰ কাৰ্ড পেন কাৰ্ড এইবোৰ এটা কপি লৈ যাব জেৰক্স কপি লৈ যাব আৰু ইণ্টাৰভিউত গুচি গ'লে হ'ল চ' বহুত এটা ভাল অপৰচুনিটি ফ্ৰেছাৰ্ছৰ কাৰণে যোনে বেংকিঙত চাকৰি বিচাৰি আছে আৰু কোৱালিফিকেশ্যনটো মই কৈ দি আছোঁ কোৱালিফিকেশ্যন এইটো চাকৰিৰ কাৰণে গ্ৰেজুৱেশ্যন লাগিব আপোনালোকে চবেই জানে বেংকিং ছেক্টৰ যিমান জব আছে গ্ৰেজুৱেশ্যন মেণ্ডেটৰী চ' লেখা নাই গ্ৰেজুৱেশ্যনে হ'ব যিমানবোৰ চাকৰি বেংকত হয় সেইটোৰ কাৰণে গ্ৰেজুৱেশ্যনে লাগে সেইটোৰ কাৰণে যাৰ গ্ৰেজুৱেশ্যন আছে আৰু বেংকিং ছেক্টৰত চাকৰি কৰিব খোজে যাব পাৰে খালি ফৰ্মেল ড্ৰেছত গুচি গ'লে হ'ল ভেকেন্সি EMRI হেল্থ গ্ৰীণ হেল্থৰ পৰা ভেকেন্সি এমাৰ্জেঞ্চি ৰেছপন্স অফিচাৰৰ ভেকেন্সি 15টা ভেকেন্সি আছে এইটোৰ কাৰণে এনি গ্ৰেজুৱেশ্যন বা পাৰ্চন কোনোবাই যদি গ্ৰেজুৱেশ্যন কৰি আছে লগতে চাকৰি এটা কৰিব খোজে কৰিব পাৰে ফ্ৰেছাৰ্ছ আবেদন কৰিব পাৰে চেলাৰী 18,000 মান পাব টিল কনফাৰ্মেশ্যন আৰু এফটাৰ কনফাৰ্মেশ্যন যেতিয়া চাকৰিটো কনফাৰ্ম হৈ যাব 13,000 পাব টেক হোম মানে ইন হেণ্ড 13,000 এটা পাব বহুত এটা ভাল দৰমহা প্লাছ PF ES আৰু আদাৰ বেনিফিটখিনি পাব লখৰা হেড অফিচত ভেকেন্সি আপোনালোকৰ হ'ব এইটোৰ কাৰণে আপোনালোকৰ গুড কমিউনিকেশ্যন স্কিল বেছিক কম্পিউটাৰ নলেজ আৰু ৰেডি টু ৱৰ্ক ইন শ্বিফ্ট নাইট শ্বিফ্ট ডে শ্বিফ্ট হ'ব চ' আপোনালোকৰ ৰাতি অলপমান দেৰিলৈ যিহেতু কাম থাকিব আৰু এইটো এটা আপোনালোকৰ 108 এমাৰ্জেঞ্চি ছাৰ্ভিচ সেইটো কাৰণে এমাৰ্জেঞ্চি জব সেইটো কাৰণে ঘৰৰ পৰা আপোনালোকক লৈ যাব আৰু থ'ব এইটো ফ্ৰী হয় ফেচিলিটিটো জালুকবাৰী 6 মাইল আৰু চানমাৰীৰ ফালে গাড়ী 3খন আহিব এইটো কাৰণে পিক আপ আৰু আপোনালোকৰ ড্ৰপ আপ ফেচিলিটি থাকিব চ' বহুত এটা ভাল অপৰচুনিটি নিজৰ ঘৰৰ পৰা লৈ যাব পেট্ৰলৰ খৰচা নাই গাড়ী চলাব টেনশ্যন নাই আৰামছে যাওক আৰু ইণ্টাৰভিউটো দিব পাৰিব ইমেইল ID দি আছে কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিয়ে 8 জুনৰ ভিতৰত আবেদন কৰি দিলে হ'ল ভেকেন্সি আপোনালোকৰ আহিছে মেচাৰ্ছ পায়নৰ কনষ্ট্ৰাকশ্যন এইটো এটা পায়ৰ গ্ৰিড কৰ্পৰেশ্যন অফ ইণ্ডিয়া আণ্ডাৰতে থাকে ছাইট ইঞ্জিনিয়াৰ ভেকেন্সি এইটো কাৰণে ডিপ্ল'মা বা ডিগ্ৰী হ'ব লাগিব ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং 5 to 7 years এক্সপিৰিয়েঞ্চ লাগিব মিৰ্জাৰ পৰা আহিছে এইটোৰ কাৰণে আপোনালোকৰ ইলেক্ট্ৰিকেল কাম থাকিব অভাৰ 400 kV ট্ৰেন্সমিশ্যন লাইনছৰ কাৰণে ইমেইল ID দি আছে 9 জুনৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব
ভেকেঞ্চি আপোনালোকৰ আহিছে ছান ভেলী হস্পিটেলৰ ভেকেঞ্চি ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ কেচিয়াৰৰ কাৰণে খালি মেল কেণ্ডিডেট এপ্লাই কৰিব পাৰে আৰু এইটো কাৰণে 1 year আপোনালোকৰ কেছ হেণ্ডলিঙত গুড কম্পিউটাৰ নলেজৰ সৈতে থাকিব লাগিব ইণ্টাৰভিউ 10 জুনত আছে 12টাৰ পৰা 1টা বজালৈ আপোনালোকৰ ছান ভেলী হস্পিটেলৰ পূৰ্বাঞ্চল পথ মুঠুৰানগৰ GS ৰোড গুৱাহাটী কণ্টেক্ট নম্বৰ দিয়া আছে যোগাযোগখিনি কৰিব পাৰে ভেকেঞ্চি আহিছে আপোনালোকৰ যোৰহাটৰ পৰা ভেকেঞ্চি কে ডিজাইন চেলৰ পৰা ভেকেঞ্চি জুনিয়ৰ ইঞ্জিনিয়াৰ যোৰহাট আসামৰ এটা ফুল টাইম ভেকেঞ্চি এটাৰ কাৰণে ডিপ্লোমা ইন চিভিল ইঞ্জিনিয়াৰিং ইজ ৰিকোয়াৰ্ড চেলাৰী উইল বি ফিজ বেছড অন ইণ্টাৰভিউ পাৰফৰ্মেঞ্চ এণ্ড ৰেছপেক্টিভ এক্সপাৰ্টাইজ এইটো কাৰণে 15,000 পৰা 18,000 পাৰ মান্থ পাব ইণ্টাৰেষ্টেড যদি হয় যাৰ চিভিল ইঞ্জিনিয়াৰিঙত আপোনালোকৰ ডিপ্লোমা আছে সিহঁতে নিজৰ ৰিজিউমিখন পঠাই দিয়ক ইমেইল ID দি আছে পোষ্টৰ নামটো লিখি দিয়ক হেডিঙত এনেকৈ আৰু কোনটো আপোনাৰ নামটো লিখি দিয়ক নামটো লিখি ইমেইল কৰি দিব পাৰে তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব ভেকেঞ্চিলৈ যাম ভেকেঞ্চি আপোনালোকৰ আহিছে কুচিনাৰ পৰা ভেকেঞ্চি চেল এক্সিকিউটিভৰ ভেকেঞ্চি 6 তাৰিখৰ পৰা 9 জুনলৈ আপোনালোকৰ ইণ্টাৰভিউ আছে মানে আজিৰ পৰা 9 জুনলৈ 10টাৰ পৰা 2টা বজালৈ ইণ্টাৰভিউ হ'ব 10 পাছ হ'লে হ'ল এট্ৰেক্টিভ চেলাৰী পাব ইনচেন্টিভ পাব PF বোনাছ এইবোৰ গোটেইখিনি পাব কুচিনা হোম মেকাৰ্ছ প্ৰাইভেট লিমিটেড 3rd ফ্লোৰ নেয়াৰ আসাম টুৰিজিম অফিচ ৰিহাবাৰী কণ্টেক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰক ভেকেঞ্চি ৰিকুৱাৰ্ড টেৰিটৰী মেনেজাৰ তিনচুকীয়া নগাঁৱৰ কাৰণে 3 to 4 years এটা এক্সপিৰিয়েন্স লাগিব FMCG বা FMCD কোম্পানীত কাম কৰা সিমেন্ট পেইন্টছ কোম্পানী ইনক্লুডিং সো ইন্টাৰেষ্ট যদি হয় ইমেইল ID নিজৰ ৰিজিউমিখন পঠাই দিয়ক 9 জুনৰ ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব ভেকেঞ্চি এপ্লিকেশ্যন ইনভাইট কৰা হৈছে কমপ্লিট বায়োডাটাৰ সৈতে ইনক্লুডিং ফোন নম্বৰ ইমেইল আৰু আদাৰ টেষ্টিমনিয়েল ফ্ৰম HS owners from eligible candidate having NCT norms for recruitment of the following assistant professor ইংলিছৰ কাৰণে এটা হিষ্ট্ৰীৰ কাৰণে এটা সোশ্যাল সায়েন্সৰ কাৰণে এটা আৰু এছামিছৰ কাৰণে এটা এটা কাৰণে পোষ্ট গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু 50% হ'ব লাগিব বা আপোনালোকৰ আৰু লগতে মাষ্টাৰ্ছ অফ এডুকেশ্যন কৰা হ'ব লাগিব উইথ 50% আৰু NET স্লেট PhD এইবোৰ আপোনালোকৰ হ'ব লাগিব 28,000 পাৰ মান্থ পাব 10 দিনৰ ভিতৰত আবেদন কৰক টু দ্য প্ৰিন্সিপাল অফ কলেজ অফ এডুকেশ্যন বকৰলৈ আবেদন কৰিব লাগিব কণ্টেক্ট নম্বৰ ইমেইল ID দিয়া আছে ভেকেঞ্চিলৈ যাম ভেকেঞ্চি আপোনালোকৰ আহিছে ছাত্ৰৰ পৰা ভেকেঞ্চি পোষ্টৰ নাম হ'ল অফিচ এছিষ্টেণ্ট এটা বৰাগাঁও গুৱাহাটীৰ ভেকেঞ্চি হাইলি স্কিল হ'ব লাগিব এটা কাৰণে গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্চিটি বা ইনষ্টিটিউট আৰু এটলিষ্ট 3 বছৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ লাগিব অৰ্গেনাইজেশ্যন বা ছ'চিয়েল এক্টিভিটিছত কাম কৰা আৰু স্কিল লাগিব কম্পিউটাৰ ৱৰ্ড এক্সেল পাৱাৰ পইণ্ট ভিডিঅ' ফটোশ্বপ এইবোৰ জানিব লাগিব আৰু আপোনালোকৰ এবিলিটি টু কমিউনিকেট ইন ইংলিছ আৰু এছামিজ সো অসমীয়া আৰু ইংলিছ ক'ব আৰু লিখিব জানিব লাগিব ইমেইল ID দি আছে 10 জুনৰ ভিতৰত আবেদন কৰক ভেকেঞ্চি ফেকাল্টি ভেকেঞ্চি ছ'চিয়েল ইংলিছ এছামিজ সায়েন্স কম্পিউটাৰ আৰু বায়'লজিৰ কাৰণে এইটো কাৰণে MSc MA BSc BA BCom পাছ কৰা হ'ব লাগিব কণ্টেক্ট নম্বৰ দি আছে বৰপেটা টাউনৰ পৰা ভেকেঞ্চিটো আহিছে সো ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিল ভিডিঅ'টো এটা লাইক কৰি দিয়ক আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব একদম নাপাহৰিব যাতে সিহঁতৰ বেংকৰ যোনটো জব আছে এক্সিছ বেংকৰ ইণ্টাৰভিউলৈ যাব পাৰে আৰু আগলৈও এনেকুৱা জব আপডেটবোৰ আহি থাকিব সেইটো কাৰণে ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে যেতিয়া ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে আৰু চেনেল ছাবস্ক্ৰাইব কৰি থ'ব কিবা যদি সুধিব আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰে আমাৰ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ যদি জইন কৰা নাই কৰিব পাৰে তাতে ভাল ভাল আপডেটবোৰ পাই থাকিব আজিলৈ ইমানে